যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া আদ্যশ্ৰাদ্ধৰ দিনটোতে আহিল সেই ৰাইজে বাট চাই থকা খবৰটো গ্ৰেপ্তাৰ কৰা হ'ল ফেষ্টিভেল মহন্ত খ্যাত শ্যাম কানু আৰু সিদ্ধাৰ্থক ছিংগাপুৰৰ পৰা দিল্লীত আহি উপস্থিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ শ্যাম কানু গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ সিদ্ধাৰ্থ শৰ্মাক হয় অতদিনে অজ্ঞাতবাসত থাকি ফেচবুকৰ জৰিয়তে সাফাই গাই নিজকে নিৰ্দোষী প্ৰমাণ কৰিব খোজা ফেষ্টিভেল মহন্ত আৰু জুবিনৰ মেনেজাৰত একেলগে গ্ৰেপ্তাৰ কৰিছে এছআইটিয়ে নিশা 12:30 বজাত ছিংগাপুৰৰ পৰা দিল্লীত উপস্থিত হোৱাৰ সময়তে গ্ৰেপ্তাৰ কৰে শ্যাম কানু মহন্তক একেদৰে নিশা 1:30 বজাত দিল্লীৰ গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰা হয় সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ পাছত শ্যাম কানুৰ হাতত বাহি টকা মাইক্ৰফোন একোৱেই নাই আছে কেৱল হেণ্ডকাফ সিদ্ধাৰ্থৰ হাততো হেণ্ডকাফৰ লগতে আছে কাগজ চাকচোন কেনেকৈ অতি নিৰ্লজ্জভাৱে ফটোৰ বাবে পজ দিছে দুয়োৱে এটা প্ৰশ্ন উত্থাপিত হৈছে প্ৰকৃততে ভুল কি আছিল সিদ্ধাৰ্থ শ্যাম কানুৰ জুবিন গাৰ্গক পৰিকল্পিত হত্যাৰ ষড়যন্ত্ৰ ৰচা হৈছিল নেকি ৰাইজৰ প্ৰশ্ন এয়া ইয়তত থকা প্ৰত্যেকেই সমানে দোষী নহয়নে ৰাইজৰ দাবী সকলো আহক তদন্তৰ আওতালৈ হাতত বিয়েৰ লৈ জুবিন গাৰ্গৰ কাষত থকা আটাইবোৰ তদন্তৰ আওতালৈ আহিবনে লগতে গৰিমা শইকীয়া গাৰ্গে কোৱাৰ দৰে কিয় শুই ভাল পোৱা জুবিনক টোপনি ক্ষতি কৰোৱা হ'ল ঔষধ সময়মতে কিয় খাবলৈ দিয়া নহ'ল সঘনাই সিজাৰ এটেক অহা মানুহজনক কিয় পানীত উচতাই নামিবলৈ দিয়া হ'ল সিদ্ধাৰ্থই পানী আৰু জুইৰ পৰা জুবিন গাৰ্গক আঁতৰত ৰাখিব লাগে বুলি জানিও কিয় পানীত নামিবলৈ দিয়াৰ লগতে জুবিন গাৰ্গক টোপনি ক্ষতি কৰালে বুলি এতিয়া ৰাইজৰ মনত প্ৰশ্ন উত্থাপিত হৈছে বিদেশৰ মাটিত আয়োজিত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলত অসুখীয়া জুবিন গাৰ্গক নি কিয় ব্ৰেণ্ড বা ষ্টাৰৰ দৰে নিৰ্দিষ্ট প্ৰট'কল বা সুৰক্ষা ব্যৱস্থাৰ মাজত ৰখা নহ'ল মেডিকেল টিম কিয় লগত নাছিল এই সকলোবোৰৰ সঠিক আৰু নিৰপেক্ষ তদন্ত হোৱাটো বিচাৰে ৰাইজে ইপিনে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত বিমান বন্দৰৰ পৰা বুলেট প্ৰুফ বাহনত উঠাই পুনে CJMৰ ঘৰলৈ নিয়া হয় শ্যাম কানু আৰু সিদ্ধাৰ্থক 14 দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ শ্যাম কানু সিদ্ধাৰ্থক নিউজ ডেস্কৰ ৰিপৰ্ট নৰ্থ ইষ্ট নাও